আমাৰো দৃষ্টিগোচৰ হৈছে যে এটা সংবাদ গোষ্ঠীত লুৰিণজ্যোতি গগৈ যিখিনি ডাঙৰীয়াই যিখিনি বক্তব্য ৰাখিছে এই বক্তব্যখিনি ৰখাৰ পিছত আমি অলপ ব্যথিত হৈছোঁ কাৰণ কিয় আমাৰ প্ৰধান যি ৰাজনৈতিক শত্ৰু সেয়া বিজেপি আৰু বিজেপিক উৎখাত কৰিবলৈ আমি মনে প্ৰাণে সকলোৱে ঐক্যবদ্ধ হৈ বিজেপিক পৰাভূত কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলি আছিল খেদনাখন আমাৰ দৃষ্টিগোচৰ হৈছে যে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই কৈছে যে অখিল গগৈ ডাঙৰীয়াই নিজেই মাৰ্ক্সবাদী বুলি কৈছিল যে অখিল গগৈ সেই কাৰণে ৰাইজৰ দলৰ লগত একত্ৰীকৰণ সম্ভৱ নহয় আমাৰ আদৰ্শ বেলেগ আৰু ৰাইজৰ দলৰ আদৰ্শ বেলেগ অখিল গগৈ ডাঙৰীয়াই মাৰ্ক্সবাদক বিশ্বাস কৰাৰ অৰ্থটো যে ৰাইজৰ দলে এটা বামপন্থী আদৰ্শত বিশ্বাস কৰে এইটো কথা কোৱাটো ভুল কথা যদি এনেকুৱা এটা ধাৰণা কেৱল লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই নহয় অসমৰ যিকোনো ব্যক্তিয়ে যদি এনেকুৱা এটা ধাৰণা লৈ থৈছে যে অখিল গগৈ ডাঙৰীয়া মানেই ৰাইজৰ দল মানেই অখিল গগৈ ডাঙৰীয়া এইটো ভুল কথা সেইকাৰণে আমি কওঁ ৰাইজৰ দলে প্ৰগতিশীল জাতীয়তাবাদক বিশ্বাস কৰে তেনে এটা প্ৰেক্ষাপটত আমি কেতিয়াও এইটো কথা নাভাবোঁ যে এইটো এটা কেন্দ্ৰীভূত চিন্তা ৰাইজে কাৰণ কিয় আমি কি ভাবোঁ যে ৰাইজৰ অসমৰ জনগণৰ যিটো আহ্বান অসমৰ হাজাৰ হাজাৰ লাখ লাখ জনগণই যিটো কথা বিচাৰিছিল যে বিজেপিক উৎখাত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ব লাগে সেইকাৰণে ৰাইজক সন্মান কৰিহে এই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া হৈছিল আৰু কি কাৰণত লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সেই কথাটো এতিয়া ক'লে যদি এইটো কেন্দ্ৰীভূত চিন্তাই হয় তেতিয়াহ'লে তেখেতসকলৰ দলটোই অসম জাতীয় পৰিষদে কি কাৰণত এখন এই একত্ৰীকৰণৰ প্ৰক্ৰিয়াটো আগুৱাই নিবৰ কাৰণে এখন কমিটি বনাই দিছিল কি কাৰণত আমি কেবালানি বৈঠকত বহিছিলোঁ সেই কথাটো আমি বুজি নাপালোঁ আৰু সেইকাৰণেই কৈছোঁ যে ৰাইজৰ আহ্বানক সন্মান জনাইহে এই প্ৰক্ৰিয়াটো আগুৱাই নিয়া হৈছিল তাতকৈ বেলেগ একো কথা নহয় এয়া ৰাইজৰ দলৰ ইচ্ছা নহয় অকলে ৰাইজৰ দলৰ ইচ্ছা নহয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ